নমস্কাৰ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল আজি যিখনি আমি ইনফৰমেশ্যন টেকনলজি আইটিৰ প্ৰশ্ন কাকত আলোচনা কৰিবলৈ গৈ আছো এয়া বিশ্বনাথ চাৰিআলি ডিষ্ট্ৰিক্টৰ হয় আৰু তোমালোকৰ যিখিনি প্ৰি ফাইনেল হৈ গ'ল তাৰে প্ৰশ্ন কাকত ঠিক আছে গতিকে এইবিলাক প্ৰশ্ন কাকত তোমালোকে ভালদৰে সলভ কৰি পিনে ইয়াৰ পৰা যিবিলাক প্ৰশ্ন বাৰে বাৰে ৰিপিটেডলি আহি আছে বাৰে বাৰে ৰিপিট হৈ আছে সেইবিলাক তোমালোকে ভালদৰে পঢ়া আৰু তোমালোকে পৰীক্ষাত ইয়াৰ পৰাই তোমালোকে লাভ কৰিব পাৰিবা ডাইৰেক্টলি প্ৰশ্ন ঠিক আছে গতিকে একো চিন্তাৰ কাৰণ নাই আইটিৰ কাৰণে মই তোমালোকৰ আছোৱে আৰু আইটিত কেনেকুৱাকৈ তোমালোকে 80 নম্বৰ পাই পিনে লেটাৰ মাৰ্ক লাভ কৰিব পৰা তাৰ কাৰণে আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা এই হৈ যাব আৰু একো কৰিব নালাগে সো এক নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়ি গৈছো এক নম্বৰত কৈ আছে যে শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগে চুজ দা কাৰেক্ট আনসাৰ সো এই নম্বৰত দিয়া আছে যে হোৱাট আৰ দ্য পটেনশিয়াল কজেস বা কজ অফ হেজাৰ্ড এট ওয়ার্ক প্লেস অর্থাৎ কৰ্মসংস্থানত বা কৰ্মস্থানত সম্ভাব্য বিপদৰ কাৰণ কি হ'ব পাৰে ইয়াত অল অফ দ্য এবভ দিয়া আছে তাৰ মানেটো হল যে ওপৰৰ সকলোবিলাক কিন্তু ইয়াত অপশন বিলাক দিয়া নাই গতিকে মই তোমালোকক আমাৰ টেলিগ্ৰাম চেনেলটো তোমালোকে জয়েন কৰি ল'বা মই ডেসক্ৰিপশন বক্সৰ লিংকটো দি দিম তোমালোকে তাত তোমালোকে প্ৰশ্ন কাকতখিনি পাই যাবা আমাৰ বিশ্বনাথ চাৰিআলি ডিষ্ট্ৰিক্টৰ তাৰপিছত আগবাঢ়িছো বি নম্বৰত দিয়া আছে ডু নট ওয়্যাৰ ড্যাশ হোৱেন ৱৰ্কিং উইথ মেচিনছ মেচিনৰ সৈতে কাম কৰাৰ সময়ত আমি কি পিন্ধিব নালাগে মনত ৰাখিবা যেতিয়া আমি মেচিনৰ সৈতে কাম কৰিম তেতিয়া আমি কোনো ধৰণৰ জুৱেলাৰী বা গহনা আমি পিন্ধিব নালাগে সো তাৰপিছত সি নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়ি গৈছো হুইচ প্ৰিন্সিপাল ইজ এসেনশিয়াল ইন এক্টিভ লিসেনিং অৰ্থাৎ এক্টিভলি লিসেনিং কৰাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে শ্ৰৱণ কৰাৰ ক্ষেত্ৰত আমাৰ কোনটো প্ৰিন্সিপাল খুবেই গুৰুত্বপূৰ্ণ হয় সো মনত ৰাখিবা যে ফোকাসিং অন লাৰ্জাৰ পাৰ্সপেক্টিভ আমি সদায় এইখিনি বস্তু লক্ষ্য ৰাখিব লাগে অৰ্থাৎ আমাৰ যিখিনি পাৰ্সপেক্টিভ থাকিব দৃষ্টিভংগী থাকিব এইখিনি লাৰ্জাৰ হ'ব লাগে কেতিয়াও স্মলাৰ হ'ব নালাগে বা সৰু হ'ব নালাগে আমি বৃহত্তৰৰ কথা চিন্তা কৰিব লাগে ডাঙৰ ভাৱে চিন্তা কৰিব লাগে সো এক্টিভ লিসেনিং কৰাৰ ক্ষেত্ৰত এইখিনি নীতি কিন্তু খুবেই প্ৰয়োজনীয় হয় তাৰপিছত দিয়া আছে the database can be renamed using dash SQL statement কোনটো SQL statement প্ৰয়োগ কৰি পিনে আমি ডাটাবেজৰ নামটো ৰিনেম কৰিব পাৰো বা সালসলনি কৰিব পাৰো সো মনত ৰাখিবা আমি ৰিনেম কৰিবৰ কাৰণে যিখিনি স্টেটমেন্ট ব্যৱহাৰ কৰো SQL statement তাক কোৱা হয় ৰিনেম ডাটাবেজ তাৰপিছত আগবাঢ়ি গৈছো যে হোৱাট ইজ দ্য প্ৰাইমাৰী ফায়াৰ ইমাৰ্জেন্সি টেলিফোন নম্বৰ অৰ্থাৎ যদি আমাৰ হঠাৎকৈ কৰবাত বা আমাৰ কোনো কৰ্মস্থানত বা কোনো এটা ঠাইত ফায়াৰ ইমাৰ্জেন্সি হৈ যায় অগ্নিৰ লগত জড়িত জুইৰ লগত জড়িত কিবা এটা জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয় তেতিয়া কোনটো নম্বৰত আমি ফোন কৰিম সেই নম্বৰটো হল সেই মোবাইল নম্বৰটো হল বা সেই টেলিফোন নম্বৰটো হল 101 তাৰপিছত আগবাঢ়ি গৈছো যে সত্য আৰু অসত্য লিখিব কৈছে ট্ৰু ফলছ সো এই নম্বৰত তোমালোকে চাবলৈ পাইছা দ্য এমপ্লয়াৰ এণ্ড দ্য এমপ্লয়ী ওকে এমপ্লয়াৰ আৰু এমপ্লয়ী are responsible for workplace safety অৰ্থাৎ কৰ্মস্থানত সুৰক্ষা কোনো এটা কৰ্মস্থান সুৰক্ষা কৰি ৰাখিব হলে যিসকল আমাৰ নিয়োগকৰ্তা আছে যাক আমি এমপ্লয়াৰ বুলি কওঁ আৰু যিসকল কৰ্মচাৰী বৃন্দ আছে সকলোৰে এটা ৰেসপন্সিবল হয় সকলোৱে দায়বদ্ধ হয় ইয়েস সেয়া সঁচা কথা হয় সবৰে দায়িত্ব থাকিব লাগিব বি নম্বৰত দিয়া আছে এনি ইনকুৱেৰী এট ৱৰ্ক শুড বি ৰিপৰ্টেড টু দ্য সুপাৰভাইজাৰ ইমিডিয়েটলি অৰ্থাৎ যদি কৰ্মসংস্থানত কোনো ধৰণৰ আঘাত সৃষ্টি হয় কোনো ধৰণৰ ইনজুৰিৰ সৃষ্টি হয় দেন সুপাৰভাইজাৰ যিজন থাকিব যিজন তত্ত্বাৱধায়ক বিষয়া থাকিব তেওঁলোকক জনাব লাগিব সো ইয়েস তেওঁলোকক জনাব লাগিব ইয়া সঁচা কথা ইয়া ট্ৰু হৈ যাব তাৰপিছত সি নম্বৰলৈ আমি আগবাঢ়ি গৈছো কৈছে যে টু মেক এ লিংক বিটুইন টু টেবল দুটা টেবলৰ মাজত যদি আমি লিংক কৰিব বিচাৰো জড়িতকৰণ কৰিব বিচাৰো উই ক্যান ইউজ ফৰেন কি কনষ্ট্ৰেইন আমি ফৰেন কি ব্যৱহাৰ কৰা সাধাৰণতে দেখা পোৱা যায় ইয়েস দ্যাট ইজ অলসো ট্ৰু যে ফৰেন কি কেতিয়া ব্যৱহাৰ কৰা হয় মনত ৰাখিবা বাৰে বাৰে ৰিপিট হৈ আছিল এই কোশ্চেনটো যে ফৰেন কি কেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া দুখন টেবলৰ মাজত আমি লিংক কৰিব বিচাৰিম সংযোগ স্থাপন কৰিব বিচাৰিম তেতিয়া ফৰেন কি ব্যৱহাৰ কৰা আমি দেখা পাওঁ ইয়া গতিকে সত্য হৈ গল তাৰ পিছত আছে দিয়া কি এ প্ৰাইমাৰী কি ক্যান বি নাল অৰ্থাৎ এটা প্ৰাথমিক চাবি নাল হ'ব পাৰে সো এটা প্ৰাথমিক চাবি কেতিয়াও নাল হ'ব নোৱাৰে প্ৰাইমাৰী কি কেতিয়াও নাল হ'বই নোৱাৰে কাৰণ কি প্ৰাইমাৰী কি হ'বলৈ দুটা শৰ্ত আমাৰ প্ৰাইমাৰী কি নিজে কয় যে মই প্ৰাইমাৰী কি হ'বলৈ হলে দুটা শৰ্ত থাকিব লাগিব
প্ৰথম চৰ্তটো হ'ল যে মই কেতিয়াও নাল হ'ব নোৱাৰো বা খালী হ'ব নোৱাৰো। চ' নট নাল এটা চৰ্ত হৈ গ'ল। আৰু আনটো হ'ল যে মই কেতিয়াও ৰিপিট নহ'ম, ডুপ্লিকেট নহ'ম, অৰ্থাৎ এটা বস্তুৱে বাৰে বাৰে নাহিব। চ' প্ৰাইমাৰী কিটো কি হ'ব সদায় নট নাল আৰু ডুপ্লিকেট নহ'ব, ইউনিক হ'ব। ঠিক আছে। তাৰপিছত দিয়া আছে এই ফৰেন কি কাণ্ট হেভ নাল ভেলু। কৈ আছে যে ফৰেন কিত নাল ভেলু থাকিব নোৱাৰে। চ' মনত ৰাখিবা ফৰেন ভেলুত নাল ভেলুও থাকিব পাৰে আৰু ফৰেন কি ডুপ্লিকেটো হ'ব পাৰে। ঠিক আছে। এটা ভেলুৱে বাৰে বাৰেও থাকিব পাৰে। চ' প্ৰাইমাৰী কিৰ একেবাৰে বিপৰীতটো হ'ব ফৰেন কি। ঠিক আছে। প্ৰাইমাৰী কি সাধাৰণতে প্ৰথমটো আমাৰ মুখ্য টেবিলত থকা দেখা পোৱা যায়, কিন্তু ফৰেন কি যিবিলাক আমাৰ সেকেন্ডাৰী টেবিল থাকিব সেইবিলাকত থকা দেখা পোৱা যায়। প্ৰাইমাৰী কি সাধাৰণতে এটা থকা দেখা পোৱা যায়, আনহাতে ফৰেন কি এটাতকৈ বেছিও থাকিব পাৰে। ঠিক আছে। তাৰপিছত আগবাঢ়ি গৈছো চমু উত্তৰ দিয়া আমি শৰ্টলি উত্তৰ দিব লাগে, যাৰ কাৰণে তোমালোকে প্ৰত্যেকটা প্ৰশ্নৰ বাবদ 2 নম্বৰকৈ ইয়াত তোমালোকে লাভ কৰিবা। চ' হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই এছকিউএল। এছকিউএল বুলিলে তোমালোকে কিনো বুজি পোৱা। চ' এছকিউএল ষ্টেণ্ড ফৰ ষ্ট্ৰাকচাৰ্ড কিউৰী লেংগুৱেজ। এছকিউএল এক ধৰণৰ ভাষা হয় যাক আমি কওঁ ষ্ট্ৰাকচাৰ্ড কিউৰী লেংগুৱেজ বুলি, আৰু এইটো এটা কি হয় প্ৰগ্ৰামিং লেংগুৱেজ হয়। স্পেচিয়েলি ডিজাইন কৰা আছে মেনেজ কৰাৰ কাৰণে আৰু মেনিপুলেট কৰাৰ কাৰণে। মেনেজ কৰা মানে কি পৰিচালনা কৰাৰ বাবে, আৰু মেনিপুলেট কৰাৰ বাবে। মেনিপুলেশ্যন ডাটা কি মেনিপুলেট কৰিম, ডাটা মেনিপুলেশ্যন কৰিম। মেনিপুলেশ্যন মানে আমি ৰূপান্তৰ কৰিম বা আমি চেঞ্জেছ কৰিব পাৰো। ওকে, কত কোনটো সফটওয়্যাৰ ব্যৱহাৰ কৰি বা কোনটো সিস্টেম ব্যৱহাৰ কৰি। সো মনত ৰাখিবা RDBMS যাক কোৱা হয় ৰিলেশনাল ডাটাবেস মেনেজমেন্ট সিস্টেম ব্যৱহাৰ কৰি পিনে আমি ডাটাৰ কি কৰিব পাৰো মেনেজ কৰিব পাৰো, লগত ডাটা কি কৰিব পাৰো মেনিপুলেশ্যন কৰিব পাৰো। তাৰপিছত আগবাঢ়ি গৈছো, এইটো বাৰে বাৰে আহি আছিলে পৰীক্ষাবিলাকত যে ডিফাৰেন্স লিখিব লাগে বিটুইন DDL আৰু DML। DDL আৰু DML ৰ মাজত পাৰ্থক্য কি। সো DDL বুলি কোৱাৰ লগে লগে যাক কোৱা হয় ডাটা ডেফিনিশ্যন লেংগুৱেজ বুলি, আৰু DML বুলি কোৱাৰ লগে লগে যাক কোৱা হয় ডাটা মেনিপুলেশ্যন লেংগুৱেজ বুলি। সো DDL বুলি কোৱাৰ লগে লগে এইটো ডিফাইন কৰা দেখা পোৱা যায় কোনো এটা টেবলৰ বা ডাটাবেজৰ, টেবল নহয় এক্সেক্টলি ডাটাবেজৰ ষ্ট্ৰাকচাৰটো, যে ডাটাবেজটো কেনেকুৱা ধৰণৰ হ'ব, ষ্ট্ৰাকচাৰ বিলাক কেনেকুৱা হ'ব, আন্তঃগাঁথনি বুলি আমি ক'ব পাৰো। সো DDL এ কোনো এটা ডাটাবেজৰ আন্তঃগাঁথনিৰ লগত ডিল কৰা দেখা পোৱা যায়। আন্তঃগাঁথনি এটা কেনেকুৱা ধৰণৰ হ'ব, ষ্ট্ৰাকচাৰ এটা কেনেকুৱা ধৰণৰ হ'ব সেই কথা কয়। আৰু DML বুলি কোৱাৰ লগে লগে যাক কোৱা হয় ডাটা মেনিপুলেশ্যন লেংগুৱেজ, ইয়ে কি কৰে কোনো এটা টেবলৰ ভিতৰত থকা বা কোনো এটা ডাটাবেজৰ ভিতৰত থকা যিবিলাক টেবল থাকিব বা টেবলৰ ভিতৰত যিবিলাক ডাটা থাকিব, এই ডাটাবিলাক কেনেকুৱাকৈ আমি চেঞ্জেছ কৰিব পাৰো, কেনেকুৱাকৈ মুছি দিব পাৰো বা মেনিপুলেট কৰিব পাৰো বা মেনেজ কৰিব পাৰো, পৰিচালনা কৰিব পাৰো, সেইবিলাক কথা কোৱা দেখা পোৱা যায় DML, যাক কোৱা হয় ডাটা মেনিপুলেশ্যন লেংগুৱেজ বুলি। তাৰপিছত আমি আগবাঢ়ি যাওঁ হোৱাট ইজ ডাটাবেস স্কিমা। ডাটাবেস স্কিম। সো ডাটাবেস স্কিম বুলিলে কি আমি কিনো বুজি পাওঁ, ডাটাবেজৰ আঁচনি বুলি কোৱা হয়। সো ডাটাবেস স্কিমা বুলি কোৱাৰ লগে লগে বা স্কিম বুলি কোৱাৰ লগে লগে এইটো কি হয় ইজ দা ফৰ্মাল ডেফিনিশ্যন, এক ধৰণৰ ফৰ্মাল ডেফিনিশ্যন হয়। আৰু আলটিমেটলি কিহৰ ডেফিনিশ্যন হয়, এইটোৱে কিহৰ কথা কয় আমাৰ ডাটাবেজ এটাৰ ষ্ট্ৰাকচাৰৰ কথা কয়, ডাটাবেজ এটাৰ গাঁথনিৰ কথা কয়, যে কিমানটা ৰ থাকিব এটা ডাটাবেজত বা এটা টেবিলত, কিমানটা কলম থাকিব, এইবিলাক কথা কয়। ইট ডিফাইন হাউ ডাটা অৰ্গেনাইজ। লগতে স্কিমাই ডিফাইন কৰে যে ডাটাবিলাক কেনেকুৱাকৈ থাকিব, লগতে কেনেকুৱাকৈ টেবিলৰ লগত টেবিলবিলাক জড়িতকৰণ হ'ব, তাৰপিছত আমাৰ ফিল্ডবিলাক কেনেকুৱা হ'ব, আমাৰ ৰিলেশ্যনশ্বিপবিলাক কেনেকুৱা হ'ব, তাৰপিছত আমাৰ কনষ্ট্ৰেইণ্ট বিলাক কেনেকুৱা হ'ব। কনষ্ট্ৰেইণ্ট মানে মনত ৰাখিব যে নিয়ম নীতি বিলাকৰ কথা কৈ আছে। ঠিক আছে। এই গোটেইবিলাক বস্তু সাধাৰণতে ক'ত অন্তৰ্ভুক্ত হৈ থাকে আমাৰ ডাটাবেস স্কিমত অন্তৰ্ভুক্ত হৈ থকা দেখা পোৱা যায়। ঠিক আছে। তাৰপিছত 2 নম্বৰত দিয়া আছে যে পানী প্ৰদূষণৰ কাৰণ লিখিব কৈছে, যে হোৱাট আৰ দ্য ভেৰিয়াছ কজেছ অফ ৱাটাৰ পলিউশ্যন। চ' মই ভাবো যে এইবিলাক তোমালোকৰ পঢ়াৰো কোনো প্ৰয়োজনীয়তা নাই, তোমালোকে অট'মেটিকলি লিখিব পাৰিবা, কাৰণ ক্লাছ 7, 8, 9, 10 এইবিলাকো তোমালোকে এইখিনি পঢ়ি আহিছা যে পানী প্ৰদূষণৰ কাৰক কি কি আছে। যেনেকুৱাকৈ কল কাৰখানাৰ কিবা পেলনীয়া দ্ৰব্য যদি আমি পানীত পেলাই দিওঁ তেনেহ'লে পানী প্ৰদূষণ হয়। যদি আমি পানীবিলাক পানীত সাধাৰণতে নলা নৰ্দমাৰ বা ঘৰুৱা নলা নৰ্দমা বা খাল পুখুৰী ইত্যাদিত ঘৰুৱা কিবা আমি দূষিত বস্তু বিসৰ্জন দিওঁ, তেতিয়া পানী প্ৰদূষণ হ'ব। যেতিয়া পানীত আমি অত্যাধিক পৰিমাণে কেমিকেলৰ ব্যৱহাৰ কৰিম তেতিয়া আমাৰ পানী প্ৰদূষণ হ'ব। যেতিয়া পানীত তোমালোকে ক'ব পাৰা যে যেনেকুৱা অইল যিবিলাক থাকে তেল জাতীয় বস্তু সেইবিলাক যেতিয়া আমি পানীত পেলাই দিম তেতিয়া পানীখিনি কণ্ডামিনেট হৈ যায়, অৰ্থাৎ পানীখিনিৰ যিটো গ্ৰহণযোগ্যতা বা ব্যৱহাৰ উপযোগিতা সেইখিনি নাইকিয়া হৈ যায়। ঠিক আছে। গতিকে ইত্যাদি বহু প্ৰকাৰে পানী প্ৰদূষণ হোৱা দেখা পোৱা যায়, সেইবিলাক তোমালোকে লিখি দিব পাৰিবা।
তাৰপিছত আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নলৈ যে হোৱাট কুৱেশ্যনছ টু বি টেকেন while working on the computer যে কম্পিউটাৰত কাম কৰাৰ সময়ত আমি কেনেকুৱা ধৰণৰ কিউশ্যন মানে সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ খুব ঠিক আছে সো যেতিয়া আমি কম্পিউটাৰত কাম কৰিম মনত ৰাখিবা প্ৰথম কথাটো হ'ল যে কম্পিউটাৰত যদি আমি অত্যাধিক পৰিমাণে কাম কৰোঁ তেনেহ'লে আমাৰ গাত আমাৰ শৰীৰত বিষ হ'ব পাৰে হয় নে নহয় লগতে আমাৰ চকুৰ অসুবিধা হ'ব পাৰে নে নোৱাৰে পাৰে মই ভাবো যে এইবিলাক তোমালোকে অটোমেটিক লিখিবই পাৰিবা ঠিক আছে সো আমি যেতিয়া কম্পিউটাৰত কাম কৰিম আমি এট ফাৰ্ষ্ট সঠিকভাৱে বহি পিনে কাম কৰিব লাগে আৰু চকুৰ যাতে চাপখিনি কম পৰে সেইখিনি কমাবৰ কাৰণে আমাৰ মনিটৰটো সদায় চকুৰ সন্মুখত সমান্তৰালভাৱে ৰাখিব লাগে লগতে আমি মাজে মাজে আমাৰ চকুক বিশ্ৰাম প্ৰদান কৰিব লাগে আৰু আমাৰ শৰীৰটোও অলপ চলপকৈ কি কৰিব লাগে লৰচৰ কৰি ৰাখিব লাগে যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় ঠিক আছে তাৰপিছত আগবাঢ়ি গৈছো আমি ডিফাৰেন্স লিখিব লাগে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন দ্য প্ৰাইমেৰী কি এণ্ড ফৰেন কি বাৰে বাৰে আহি আছে এইখিনি মোষ্ট ইম্পৰ্টেণ্ট বুলি লিখি ৰাখিবা তোমালোকে সো প্ৰাইমেৰী কি আৰু ফৰেন কিৰ মাজত পাৰ্থক্য কি ইতিমধ্যে অলপ আগতে তোমালোকৰ লগত মই শ্বেয়াৰ কৰিলো যে প্ৰাইমেৰী কিক আমি সাধাৰণতে প্ৰাথমিক চাবিকাঠি বুলি কওঁ আৰু প্ৰাইমেৰী কিয়ে নিজে কয় যে মই প্ৰাইমেৰী কি হ'বলৈ হলে দুই ধৰণৰ কন্ডিশন ফুলফিল কৰিব লাগিব প্ৰথম কন্ডিশন হল যে মই কেতিয়াও খালী হ'ব নোৱাৰো যাক কোৱা হয় নট নাল আৰু দুই নম্বৰ কন্ডিশন কোৱা দেখা পোৱা যায় যে মই কি হ'ব লাগিব ইউনিক হ'ব লাগিব প্ৰাইমেৰী কি সেইকাৰণে ইউনিক হয় আৰু নট নাল হয় আৰু যেতিয়া আমি ফৰেন কি যাক আমি বৈদেশিক বা বিদেশী চাবিকাঠি বুলি কওঁ বৈদেশিক চাবিকাঠিয়ে এখন টেবিলৰ লগত আন এখন টেবিলৰ মাজত সম্পৰ্ক স্থাপন কৰা দেখা পোৱা যায় লগতে বৈদেশিক চাবিকাঠিয়ে নিজে কয় যে মই নাল হ'ব পাৰো অৰ্থাৎ মই খালি থাকিব পাৰো আৰু মই ডুপ্লিকেট হ'ব পাৰো তাৰ বাবে কোনো অসুবিধা নাই ঠিক আছে ওকে তাৰপিছত আমাক এক্সপ্লেইন কৰিব দিছে কেতবোৰ শব্দ দি আছে যেনেকৈ ৰিলেশন মানেনো কি আৰু ডিগ্ৰী মানেনো কি সো whenever we talking about the relation আমাৰ ডাটাবেজৰ ক্ষেত্ৰত কি বুলি কোৱা হ'ব এই ৰিলেশন ৰেফাৰ টু a table with columns and rows that hold specific data ৰিলেশন বুলি কোৱাৰ লগে লগে সাধাৰণতে এখন টেবুলক বুজোৱা হয় অৰ্থাৎ এখন টেবুলকে ৰিলেশন বুলি কোৱা হয় যিখন টেবুলত কি থকা দেখা পোৱা যায় বিভিন্ন ধৰণৰ ৰ'জ যাক আমি শাৰী বুলি কওঁ বিভিন্ন কলামছ যাক আমি স্তম্ভ বুলি কওঁ এইবিলাক থকা দেখা পোৱা যায় আৰু শাৰী আৰু স্তম্ভ মিলি পিনে কেতবোৰ সেলৰ গঠিত হয় আৰু এই সেল বিলাকৰ ভিতৰত কি থকা দেখা পোৱা যায় বিভিন্ন ধৰণৰ ডাটা থকা দেখা পোৱা যায় বিভিন্ন ধৰণৰ তথ্য থকা দেখা পোৱা যায় আৰু whenever we are talking about the degree মানেনো কি so the degree of a relation is the total number of attribute or columns present in that table so কোনো এটা টেবুলৰ ভিতৰত থকা যিবিলাক কলম থাকিব কলম বুলি কোৱাৰ লগে লগে যিবিলাক স্তম্ভ থাকিব কিমানটা স্তম্ভ থাকিব বা কি স্তম্ভ বিলাকক সাধাৰণতে কি বুলি কোৱা হয় ডিগ্ৰী বুলি কোৱা হয় কত যেতিয়া আমি ডাটাবেজৰ কথা কম ডাটাবেজত স্তম্ভ বিলাককে যাক আমি কলম বুলি কওঁ কলমকে আন এটা নাম কি যে ডিগ্ৰী বুলি কোৱা হয় ঠিক আছে ওকে নেক্সট পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি গৈছো পৰৱৰ্তী প্ৰশ্ন কৈ আছে যে ডিফাৰেন্স বিটুইন ডিলেট এণ্ড ড্ৰপ কমান্ড ডিলেট আৰু ড্ৰপ কমান্ডৰ মাজত থকা যিবিলাক পাৰ্থক্য সেইখিনি আমি লিখিব লাগে সো ডিলেট কমান্ডটো আমি মনত ৰাখিব লাগিব যে ডিলেট ইজ এ DML কমান্ড হয় এক ধৰণৰ যাক কোৱা হয় ডাটা ম্যানিপুলেশন ল্যাঙ্গুয়েজ ঠিক আছে সো ইউজ টু ৰিমুভ স্পেসিফিক ৰ কোনো এটা স্পেসিফিক নিৰ্দিষ্ট এটা ৰজ আছে এই ৰজখিনি যাক আমি শাৰী বুলি কওঁ শাৰীখিনি নাইকিয়া কৰিবৰ কাৰণে আমি তেতিয়া ডিলেট কমান্ড আমি ব্যৱহাৰ কৰা দেখা পোৱা যায় আৰু ডিলেট কমান্ড ব্যৱহাৰ কৰিলে যেটো আমি ভাষা বা ল্যাঙ্গুয়েজ ব্যৱহাৰ কৰি আছো তাক কোৱা হ'ব DML ডাটা ম্যানিপুলেশন ল্যাঙ্গুয়েজ ঠিক আছে while keeping the table structure intent ওকে তাৰপিছত যেটো আমাৰ ড্ৰপ কমান্ড আছে ড্ৰপ কমান্ডটো DDL কমান্ড হয় এক ধৰণৰ যাক কোৱা ডাটা ডেফিনেশন ল্যাঙ্গুয়েজ বুলি আৰু এয়া কি কৰে কমপ্লিটলি ৰিমুভ কৰি দিয়ে অৰ্থাৎ কমপ্লিটলি গোটেইখিনি নাইকিয়া কৰি দিয়ে ডিলিট কৰি দিয়ে ৰিমুভ কৰি দিয়ে the entire table structure গোটেই টেবিলখনৰ গোটেই টেবুলটোৰ ষ্ট্ৰাকচাৰ খিনি যিখিনি আন্তঃগাঁথনি সেইখিনি নাইকিয়া কৰি দিব লগতে টেবুলৰ ভিতৰত থকা যিবিলাক ডাটা আছে যিবিলাক তথ্য আছে এই তথ্যবিলাকো কি কৰিব মুছি পেলাব গতিকে আমি বুজিলো ডিলেট আৰু ড্ৰপ ঠিক আছে সো ডিলেট DML ধৰণৰ কমান্ড হয় আৰু ড্ৰপটো DDL ধৰণৰ কমান্ড হয় ঠিক আছে তাৰপিছত আগবাঢ়ি গৈছো what are the various difference between the hearing আৰু active listening hearing মানে মনত ৰাখিবা শুনা আৰু active listening মানে মনত ৰাখিবা যে সক্ৰিয় শ্ৰৱণ বা সক্ৰিয়ভাৱে শুনা সো যেতিয়া কোনোজন ব্যক্তিয়ে জাস্ট ইন জেনাৰেল কোনো এটা কথা শুনিব কোনো এটা কথা শ্ৰৱণ কৰিব তেতিয়া তাক হিয়াৰিং বুলি কম আৰু যেতিয়া খুব মনোযোগ সহকাৰে কিবা এটা উদ্দেশ্য আগত ৰাখি পিনে তাৰ পিছত কিবা এটা মন্তব্য প্ৰদান কৰিব কাৰণে যেতিয়া শুনিব তেতিয়া তাক কি বুলি কোৱা হ'ব এক্টিভলি লিসেনিং বুলি কোৱা হ'ব ঠিক আছে সো যেটো শুনা আছে হিয়াৰিং আছে
হেয়াৰিঙত আমি এক্টিভলি জড়িত হ'ব নালাগে, তাতে আমি সক্ৰিয়ভাৱে জড়িতকৰণ হ'ব নালাগে, ঠিক আছে। আমি জাষ্ট প্ৰেজেন্ট থাকিব লাগে, আমি কেৱল মাত্ৰ উপস্থিত থকা দৰকাৰ। বাট এক্টিভ লিসেনিং কৰাৰ ক্ষেত্ৰত আমি সক্ৰিয় হ'ব লাগিব। আমাৰ কনচিয়াছ যিটো আমাৰ মাইণ্ড থাকিব, মাইণ্ডটো কনচিয়াছ হ'ব লাগিব, অৰ্থাৎ আমাৰ আগ্ৰহৰ উৎপন্ন হ'ব লাগিব, আমাৰ মাইণ্ডটো অপেন থাকিব লাগিব কোনো এটা বাৰ্তা, কোনো এটা খবৰ এক্টিভলি লোৱাৰ কাৰণে, ঠিক আছে। তাৰপিছত আমাৰ কৰিব কৈছে যে নেম 3 প্ৰিন্সিপল অফ এক্টিভ লিসেনিং। আমাৰ এক্টিভ লিসেনিং কৰাৰ ক্ষেত্ৰত তিনিটা প্ৰিন্সিপলৰ কথা লিখিব কৈছে যে এক্টিভ লিসেনিং কৰিবৰ কাৰণে, অৰ্থাৎ সক্ৰিয় শ্ৰৱণ কাৰণে কি তিনি ধৰণৰ প্ৰিন্সিপল আমি ব্যৱহাৰ কৰিব পাৰো বা নিয়ম নীতি আমি ব্যৱহাৰ কৰিব পাৰো। সো মনত ৰাখিবা, যেতিয়া আমি এক্টিভ লিসেনিং কৰিম, আমি বক্তাৰ কথাখিনি ভালদৰে মনোযোগেৰে শুনিব লাগিব, অৰ্থাৎ আমি ফুললি এটেনশন প্ৰদান কৰিব লাগিব, ঠিক আছে, যিজন আমাৰ স্পিকাৰ থাকিব তেওঁৰ কথা বতৰাত। 2 নম্বৰত আমি ক'ব পাৰো যে আমি যেতিয়াই এক্টিভ লিসেনিং কৰিম, তেতিয়া বক্তাই কথা কোৱাৰ লগে লগে আমি মূৰ দোলাই থাকিব লাগিব, আমি বক্তাক সঁহাৰি প্ৰদান কৰিব লাগিব যে আমি বুজি পাই আছো নে বুজি পোৱা নাই। লগতে আমি এইখিনি মনত ৰাখা দৰকাৰ, যেতিয়া আমি এক্টিভ লিসেনিং কৰিম তেতিয়া আমি বক্তাৰ লগত সদায় কি কৰিম, আই কন্টাক্ট ৰখাৰ ট্ৰাই কৰিম, অৰ্থাৎ আমি চকুত হৈ আমি বক্তাক চোৱাৰ চেষ্টা কৰিম বা বক্তাৰ কথাখিনি বুজাৰ চেষ্টা কৰিম। তাৰপিছত আমি 3 নম্বৰত আমি এইখিনি মনত ৰখা দৰকাৰ যে যেতিয়াই আমি সক্ৰিয় বা এক্টিভ লিসেনিং কৰিম, তেতিয়া আমি মনত ৰাখিব লাগিব যে যেতিয়া বক্তাৰ কথা কোৱা শেষ হ'ব, শেষ হোৱাৰ পিছত আমি সদায় ফিডবেক প্ৰদান কৰিব লাগে, বা যদি আমাৰ কিবা নুবুজা থাকি যায় তেনেহ'লে আমি কি কৰিব লাগে, সদায় প্ৰশ্ন কৰিব লাগে। তেতিয়া যেতিয়া আমি প্ৰশ্ন কৰিম, তেতিয়া আমি ক'ব পাৰো যে আমি এক্টিভলি লিসেনিং কৰিছো, ঠিক আছে। ওকে, তাৰপিছত আগবাঢ়ি গৈছো নেক্সট প্ৰশ্ন উত্তৰলৈ। কৈছে যে জোহোডেক্সৰ মূল কাৰ্যবলীসমূহ কি কি। সো জোহোডেক্স যিটো আছে আমাৰ এক ধৰণৰ সফটওয়্যাৰ হয় জোহোডেক্স, ঠিক আছে। জোহোডেক্স সফটওয়্যাৰটোৱে কেনেকুৱাকৈ আমাক সাধাৰণতে সহায় কৰা দেখা পোৱা যায়, তেওঁ কি ফাংচন তেওঁৰ আছে। সো মনত ৰাখিবা, জোহোডেক্স বুলি কোৱাৰ লগে লগে এক ধৰণৰ কাষ্টমাৰক সাৰ্ভিস প্ৰদান কৰাৰ এটা এক ধৰণৰ সফটওয়্যাৰ হয়। যেনেকুৱাকৈ মানি লোৱা, আমি যেতিয়া কাৰোবাক ফোন কৰো, তেতিয়া যদি তেওঁৰ মোবাইলটো সুইচ অফ হৈ থাকে, তেতিয়া আমাক কাষ্টমাৰ কেয়াৰৰ কোনো এজন ব্যক্তিৰ লগত আমি কথা পাতো, হয় নে নহয়। বা যেতিয়া কোনো এটা কোম্পানীক ফোন কৰা হয়, ফোন কৰিলে পিনে কোম্পানীয়ে ফোন ৰিচিভ কৰে, কিন্তু কোম্পানীটোৱে ডাইৰেক্টলি ৰিচিভ নকৰে, কোনে ৰিচিভ কৰা দেখা পোৱা যায়, কাষ্টমাৰ কেয়াৰ ৰিচিভ কৰা দেখা পোৱা যায়। আৰু কাষ্টমাৰ কেয়াৰৰ যিজন মানুহে ফোনটো ৰিচিভ কৰি আছে, তেওঁ যিটো সফটওয়্যাৰৰ সন্মুখত বহি আছে, সেই সফটওয়্যাৰটোক আমি জোহোডেক্স বুলি ক'ব পাৰো, বা জোহোডেক্স নহ'বও পাৰে, তেনেকুৱা ধৰণৰ সফটওয়্যাৰ হয়। সো কাষ্টমাৰক সাৰ্ভিস প্ৰদান কৰা ধৰণৰ এক ধৰণৰ কি হয়, এটা সফটওয়্যাৰ হয়। আৰু এই সফটওয়্যাৰটোৱে কি কৰে, বিজনেছ এটা, ব্যৱসায় এটা মেনেজ কৰাৰ কাৰণে হেল্প কৰা দেখা পোৱা যায়। বিজনেছৰ বিভিন্ন ধৰণৰ কাম কাজ আমাক অট'মেট কৰাৰ ক্ষেত্ৰত সহায় কৰা দেখা পোৱা যায়। তাৰে ভিতৰত কেতবোৰ কাম হ'ল যেনেকৈ আমাক টিকেট প্ৰদান কৰা, তাৰপিছত ট্ৰেকিং কৰা কাষ্টমাৰৰ ইন্টাৰেকশ্যন বিলাক, ঠিক আছে। তাৰপিছত কাষ্টমাৰক অট'মেটিকভাৱে মাল্টিপল সলিউশন প্ৰদান কৰা, ঠিক আছে। এইবিলাক বস্তু, এইবিলাক কাম সাধাৰণতে জোহোডেক্সৰ জৰিয়তে আমি কৰা দেখা পোৱা যায়, ঠিক আছে। ওকে, কাষ্টমাৰৰ কিউৰিবিলাক ট্ৰেকিং কৰা, এইবিলাক কাম। ওকে, সো অসমীয়াটো লিখি দি আছে, ইংৰাজীটো লিখি দি আছে, তোমালোকে চাই ল'বা। মই জাষ্ট বুজাই দিবলৈ যত্ন কৰিলো তোমালোকক। যদি বুজি পোৱা নাই মোক জনাবা, ঠিক আছে। লগতে আমাৰ অন্যান্য ভিডিঅ'বিলাক আছে, বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ প্ৰশ্ন কাকতবিলাক সলভ কৰি ৰাখিছো, সেইবিলাকো চাব পাৰা, ঠিক আছে। তাতো এইখিনি বস্তু বাৰে বাৰে মই কৈ দিছোৱে। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাম। হোৱাট চিষ্টেম কনফিগাৰেশ্যন আৰ কম্পিটেবল উইথ জোহো CRM। কৈ আছে যে জোহো CRM ৰ লগত সংযুক্ত বা সুসংগতভাৱে কোনটো চিষ্টেমৰ বিন্যাস জড়িত হৈ আছে, বা কোনবিলাক জড়িত হৈ আছে বা জড়িত থাকে। সো জোহো CRM আমি সকলোৱে জানোৱে, কিন্তু আপোনালোকে জানে বা নাজানে মই নাজানো, কাৰণ তোমালোকে যদি কিতাপ পঢ়িছে তোমালোকে জানাই তেনেহ'লে, ঠিক আছে। সো জোহো CRM এক ধৰণৰ কি হয়, ক্লাউড বেছড চিষ্টেম হয় বা এপ্লিকেশ্যন হয়। তাৰ মানেটো হ'ল উইদাউট ইণ্টাৰনেট আমি জোহো CRM ব্যৱহাৰ কৰিব নোৱাৰো। লগতে জোহো CRMটো এক ধৰণৰ এনেকুৱা এটা এপ্লিকেশ্যন হয়, এনেকুৱা এটা সফটওয়্যাৰ হয় যিটো ক্লাউডত কাম কৰে। অৰ্থাৎ জোহো CRM ব্যৱহাৰ কৰিব হ'লে আমি ইণ্টাৰনেট অপেন কৰিব লাগিব, কাৰণ তেওঁৰ ডাটাবিলাক ক'ত গৈ সেভ হৈ আছে, ক্লাউডত গৈ সেভ হৈ আছে। সো ইট ইজ কম্পিটেবল উইথ মোষ্ট মডাৰ্ণ ৱেব ব্ৰাউজাৰ। সো বৰ্তমান সময়ত যিবিলাক ৱেব ব্ৰাউজাৰ চলি আছে ট্ৰেণ্ডিঙত, সেইবিলাকৰ লগত জোহো CRM কম্পেটেবল হয়। যেনেকুৱাকৈ আমাৰ ক্ৰোম আছে,
তাৰপিছত ফায়াৰফক্স আছে, সাফাৰি আছে, এইবিলাক ৱেব ব্ৰাউজাৰ হয়। ঠিক আছে, কিবা এটা বস্তু সাৰ্চ কৰিবৰ কাৰণে আমি ক্ৰোম, ফায়াৰফক্স, সাফাৰি এইবিলাক ব্যৱহাৰ কৰোঁ। লগতে কেতবোৰ অপাৰেটিং সিস্টেম যেনে উইণ্ডোজ, মেক OS, লুনেক্স এইবিলাকতো খুব সুন্দৰকৈ ছাপোৰ্ট কৰা দেখা পোৱা যায় জোহো CRM। লগতে মোবাইল কেতবোৰ আছে, মোবাইলৰ এপ যিবিলাক আমাৰ মোবাইল থাকে যেনেকৈ এণ্ড্ৰইড মোবাইল, iOS মোবাইল, ঠিক আছে, এইবিলাক মোবাইলতো জোহো CRM ছাপোৰ্ট কৰা দেখা পোৱা যায়। ঠিক আছে, পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। এইবিলাক প্ৰশ্নৰ বাবে তোমালোকে 3 নম্বৰকৈ লাভ কৰিবা। সো এই প্ৰশ্নবিলাক চোৱা তোমালোকে ভালদৰে। ব্ৰিফলি এক্সপ্লেইন কৰিব কৈছে দ্য কনচেপ্ট অফ হেল্থ, সেফটি এণ্ড সিকিউৰিটি এট দ্য ৱৰ্ক প্লেচ। কৈ আছে যে কৰ্মসংস্থানত আমি স্বাস্থ্যৰ কথা বুলিলে কথা ক'লে কিনো বুজি পাওঁ, সেফটিৰ কথা ক'লে কিনো বুজি পাওঁ, আৰু সিকিউৰিটিৰ কথা ক'লে আমি কিনো বুজি পাওঁ। সো কোনো এটা কৰ্মসংস্থানত হেল্থৰ কথা ক'লে, স্বাস্থ্যৰ কথা ক'লে আমি কি বুজি পাম যে আমি কাম কৰা ঠাইডোখৰ সদায় কি হ'ব লাগিব, স্বাস্থ্যসংগত হ'ব লাগিব। অৰ্থাৎ সঠিক পৰিমাণে যি আমাৰ বতাহ সেইখিনি আমাৰ যাতে ৰুমটোৰ ভিতৰে বাহিৰে অহা যোৱা কৰিব পাৰে তাক আমি নিশ্চিতকৰণ কৰিব লাগিব। লগতে আমাৰ কেণ্টিনৰ ফেচিলিটি থাকিব লাগিব, যেন আমি দুপৰীয়াৰ ভাগত অলপ ৰেষ্টত ল'ব পাৰোঁ। ঠিক আছে, যাতে আমাৰ কাম কৰোঁতে স্বাস্থ্যৰ কোনো ধৰণৰ হানি নহয়। ঠিক আছে, এইখিনি বস্তু আমি যদি ৱৰ্ক প্লেছত আমি লাগু কৰিব পাৰি আছোঁ, ইমপ্লিমেণ্ট কৰিব পাৰি আছোঁ, দেন আমি ক'ব পাৰোঁ যে আমাৰ ৱৰ্ক প্লেচখিনি কি হয়, হেল্থলি হয় বা সুস্বাস্থ্যসংগত হয়। ঠিক আছে, ইয়াত অসমীয়াটো লিখি দি আছে, তোমালোকে চাব পাৰা যে কৰ্মক্ষেত্ৰত স্বাস্থ্য সুৰক্ষা আৰু নিৰাপত্তা বুলিলে কৰ্মচাৰীসকলৰ মংগলৰ বাবে গ্ৰহণ কৰা নীতি আৰু পদ্ধতিসমূহক সাধাৰণতে বুজোৱা হয়। স্বাস্থ্যই কামৰ সৈতে জড়িত অসুস্থতা প্ৰতিৰোধ কৰাত গুৰুত্ব প্ৰদান কৰা দেখা পোৱা যায়। আৰু যেতিয়া আমি সেফটিৰ কথা কম, সুৰক্ষাৰ কথা কম, সুৰক্ষাই কি বুজায় যে প্ৰতিটো সঁজুলি নিজৰ নিজৰ সঠিক স্থানত আমি ৰাখিব লাগে। লগতে আমি প্ৰত্যেকটো সঁজুলি ব্যৱহাৰ কৰিবৰ কাৰণে যিখিনি প্ৰশিক্ষণৰ জৰিয়তে আমি কি হ'ব লাগিব, দক্ষ হ'ব লাগিব। লগতে আমি আমাৰ শাৰীৰিক আঘাত আৰু দুৰ্ঘটনাবিলাক আমি ৰোধ কৰিবৰ কাৰণে আমি এই প্ৰশিক্ষণবিলাক গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আমি সেফলি থাকিব পাৰিম, হয় নে নহয়? আৰু যেতিয়া কৰ্মসংস্থানত আমি সিকিউৰিটিৰ কথা কম, তেতিয়া আমি গম পাম যে প্ৰত্যেকজন আমাৰ কৰ্মচাৰী বৃন্দৰ পাৰ্চনেল অৰ্থাৎ যি ব্যক্তিগত সুৰক্ষা, সেই সুৰক্ষাৰ ক্ষেত্ৰ আমি চাব লাগিব। ঠিক আছে, ব্যক্তিগত নিৰাপত্তাৰ ক্ষেত্ৰ চাব লাগিব। লগতে যাতে আমাৰ কোম্পানীৰ কোনো বস্তু কোনো ধৰণৰ চুৰি হৈ নাযায়, কোনো ধৰণৰ যেন ভাবুকিৰ সৃষ্টি নহয়, সেয়া কোম্পানীৰ সম্পত্তিৰ প্ৰতিও হওক বা সেয়া কোনো আমাৰ কৰ্মচাৰী বৃন্দৰ সম্পত্তিৰ প্ৰতিও হওক, কোনো ধৰণৰ যেন ভাবুকিৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাম যে ডিসক্ৰাইব ইনফৰমেশ্যন টেকনলজি ৱৰ্ক প্লেচ হেজাৰ্ড। কৈ আছে যে ইনফৰমেশ্যন টেকনলজিৰ লগত জড়িত অৰ্থাৎ আইটিৰ লগত জড়িত আমাৰ কৰ্মসংস্থানত কি কি বিপদ জড়িত হৈ থকা দেখা পোৱা যায়। সো আইটি ৱৰ্ক প্লেচ হেজাৰ্ড ইনক্লুড যেনেকুৱাকৈ ফিজিকেল শাৰীৰিক বিপদ থাকিব পাৰে, এনাৰ্গমিক বিপদ থাকিব পাৰে, সাইকোলজিকেল ৰিস্ক থাকিব পাৰে, এনেকুৱাকৈ বিভিন্ন ধৰণৰ ৰিস্ক থকা দেখা পোৱা যায়। সো ফিজিকেল বুলি কোৱাৰ লগে লগে শাৰীৰিকৰ কথা বুলি কওঁ, এনাৰ্গমিক বুলি কোৱাৰ লগে লগে আমাৰ আইটিৰ লগত জড়িত বস্তু হ'ল আমাৰ কম্পিউটাৰ, গতিকে কম্পিউটাৰৰ লগত জড়িত বস্তু হ'ল এনাৰ্গমিক। সো এনাৰ্গমিক ভাৱে বিপদ হ'ব পাৰে, যেনেকুৱাকৈ চকুৰ যিটো দৃষ্টি সেয়া কমি আহে লাহে লাহে। ঠিক আছে, বহাৰ ভংগিমা ধৰণ এইবিলাক যদি আমি চেঞ্জেছ কৰি নাথাকো তেনেহ'লে আমাৰ শৰীৰত বিষ হ'ব পাৰে। ঠিক আছে, সাইকোলজিকেল যদি আমি অত্যাধিক প্ৰেছাৰ লওঁ, আমাৰ কামৰ প্ৰেছাৰটো লওঁ, চাপটো লওঁ, ষ্ট্ৰেছ লওঁ, দেন আমি মানসিকভাৱে ভাগি যাব পাৰোঁ। ঠিক আছে, এইবিলাক কথা আহি যায়। সো অসমীয়াটো দি আছে, ইংৰাজীটো দি আছে, তোমালোকে পঢ়ি ল'বা যে শাৰীৰিক বিপদৰ ভিতৰত বিজুতি ঘটা তাঁৰৰ পৰা বৈদ্যুতিক আঘাত বা জুই লগাৰ সম্ভাৱনা থাকে, ভুলকৈ বহাৰ ফলত পিঠিৰ বিষ বা বেছি সময় স্ক্ৰীন চাই থকাৰ বাবে চকুৰ সমস্যা, যাক আমি এনাৰ্গমিক বিপদ বুলি ক'ব পাৰোঁ। লগতে কামৰ অধিক চাপ আৰু সময়সীমাৰ বাবে হোৱা মানসিক চিন্তাও এক ডাঙৰ বিপদ হ'ব পাৰে কোনো এটা কৰ্মসংস্থানত। তাৰপিছত আগবাঢ়ি যাম, ডিসক্ৰাইব দ্য টাইপ অফ ইমাৰ্জেঞ্চি উইথ এন এক্সাম্পল। কৈ আছে যে এক্সাম্পলৰ সৈতে, উদাহৰণৰ সৈতে আমি ডিসক্ৰাইব কৰিব লাগে, বৰ্ণনা কৰিব লাগে যে ইমাৰ্জেঞ্চিৰ টাইপবিলাক, ইমাৰ্জেঞ্চি কেনেকুৱা ধৰণৰ হয়। সো হুৱেনেভাৰ আমি আলোচনা কৰিম যে জৰুৰীকালীন অৱস্থা, সো জৰুৰীকালীন অৱস্থা আমি দুই ধৰণে কেটাগৰাইজ কৰিব পাৰোঁ। যেনেকুৱাকৈ এটা হ'ল আমাৰ যে প্ৰাকৃতিকভাৱে জৰুৰীকালীন অৱস্থা, প্ৰাকৃতিক জৰুৰীকালীন অৱস্থা, আনটো হ'ল মানৱ সৃষ্ট জৰুৰীকালীন অৱস্থা। ঠিক আছে, যেনেকুৱাকৈ আমি যেতিয়া প্ৰকৃতিৰ লগত জড়িত কেতবোৰ বস্তু থাকে যিবিলাকত আমাৰ কোনো ধৰণৰ কণ্ট্ৰল নাথাকে। ঠিক আছে, যেনেকুৱাকৈ ভূমিকম্প হওক, বানপানী হওক, এইবিলাক প্ৰাকৃতিক জৰুৰীকালীন অৱস্থাৰ ভিতৰত আহি যাব। আনহাতে মানৱ সৃষ্ট জৰুৰীকালীন অৱস্থাত য'ত আমি মানুহে কিবা অসাৱধানতাৰ কাৰণে, কিবা আমি
নেগলিজেন্সিৰ কাৰণে সেইখিনি হৈ যায়, যেনেকৈ কোনো ৰাসায়নিক দুৰ্ঘটনা হ'ব পাৰে, ঠিক আছে, ৰাসায়নিক পদাৰ্থৰ নিৰ্গমন হ'ব পাৰে, তাৰপিছত কৰবাত জুই লাগি যাব পাৰে, ঠিক আছে, আমাৰ অসাৱধানতাৰ কাৰণে, তেনেহ'লে সেইবিলাক আমাৰ মানৱ সৃষ্ট জৰুৰীকালীন অৱস্থাৰ ভিতৰত আহি যাব, ঠিক আছে। আই হোপ তোমালোকে বুজি পাইছা। নেক্সট আমি পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাম যে এছকিউএল স্টেটমেন্ট আৰ ক্লাসিফাই ইন হাউ মেনি ওয়েজ। কৈ আছে যে এছকিউএল স্টেটমেন্ট বিলাক কিমান ধৰণে আমি ভাগ কৰিব পাৰো। সো এছকিউএল স্টেটমেন্ট বিলাক আমি বহুত ধৰণে ভাগ কৰিব পাৰো, তাৰে ভাগবিলাক হ'ল যেনেকৈ মেইনলি 5টা। ডিডিএল যাক কোৱা হয় ডাটা ডেফিনিশ্যন লেংগুৱেজ, ইয়াৰ ষ্ট্ৰাকচাৰৰ লগত জড়িত, ঠিক আছে, ডেফিনিশ্যনৰ লগত জড়িত, ষ্ট্ৰাকচাৰ বিলাক ডিফাইন কৰা দেখা পোৱা যায়, যেনেকৈ ক্ৰিয়েট কৰা, অল্টাৰ কৰা, ড্ৰপ কৰা। তাৰপিছত ডিএমএল ডাটা মেনিপুলেশ্যন লেংগুৱেজ, ইয়া কি কৰে, এটা টেবুলৰ ভিতৰত থকা যিবিলাক তথ্য থাকিব, ডাটা থাকিব, সেইবিলাক মেনিপুলেট কৰাত, পৰিচালনা কৰাত বা সংশোধন কৰাত সহায় কৰা দেখা পোৱা যায়, যেনেকৈ ইনচাৰ্ট, আপগ্ৰেড, ডিলেট এইবিলাকত জড়িত হয়। তাৰপিছত ডিকিউএল যাক কোৱা হয় ডাটা কিউৰি লেংগুৱেজ, ওকে। তাৰপিছত ডিচিএল যাক কোৱা হয় ডাটা কন্ট্ৰল লেংগুৱেজ, আৰু টিচিএল যাক কোৱা হয় ট্ৰানজেকশ্যন কন্ট্ৰল লেংগুৱেজ, ঠিক আছে। সো ডিকিউএল এর উদাহৰণত দিয়া আছে সিলেক্ট, ডিচিএল এর উদাহৰণত দিয়া আছে গ্ৰান্ট, ৰিভোক, আৰু টিচিএল এর উদাহৰণত দিয়া আছে কমিট আৰু ৰোলবেক, ঠিক আছে। ডিকিউএল যেটো আছে সেয়া আমি কি কৰো, ডাটা বিচাৰি উলিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো। ডিচিএল কেতিয়া ব্যৱহাৰ কৰো, কোনো অনুমতি বা এক্সেস নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰা দেখা পোৱা যায়, আৰু টিচিএল কি কৰো, যেতিয়া আমি লেনদেন কৰো, ট্ৰানজাকশন কৰো, তেতিয়া ব্যৱহাৰ কৰা দেখা পোৱা যায়। সো পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি গৈছো, কি কৈ আছে যে লিষ্ট 3 ways to greet a customer effectively। কোনো এজন কাস্টমাৰ আছে, কোনো এজন গ্ৰাহক আছে, গ্ৰাহকক আমি কেনেকৈ ভালদৰে ইফেক্টিভলি গ্ৰীট কৰিব পাৰো। সো প্ৰথম কথা কৈ আছে যে কাস্টমাৰৰ লগত যেতিয়া আমি কথা পাতিম তেতিয়া খুব স্মাইল, মুখত এটা স্মাইল ৰাখি পিনে, হাঁহি পিনে, আৰু চকুত হৈ সদায় আই কন্টাক্ট কৰি পিনে কথা পাতিব লাগে। 2 নম্বৰত দিয়া আছে যেতিয়া আমি কাস্টমাৰৰ লগত কথা পাতিম তেতিয়া আমি মনত ৰাখিব লাগিব আমাৰ ভোকালটো, অৰ্থাৎ আমাৰ ডিঙিৰ সুৰটো, আমাৰ মুখৰ মাতখিনি কি হ'ব লাগিব, পেছাদাৰী হ'ব লাগিব, অৰ্থাৎ মোৰ প্ৰফেশনাল হ'ব লাগিব। লগতে আমি বন্ধুত্বসুলভভাৱে ব্যৱহাৰ কৰিব লাগিব, আৰু সদায় খুব সুন্দৰকৈ কথা পাতিব লাগিব। যেনেকৈ মই তোমালোকক ইউটিউবত ক্লাছ কৰো, যেতিয়া মই আৰম্ভ কৰো, চাবাচোন কেতিয়া সদায় মই এটা ষ্টাইলতে আৰম্ভ কৰো, হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ এনেকৈ মই আৰম্ভ কৰো, ঠিক আছে। সো ঠিক তেনেকৈ ইয়াত চোৱা দিয়া আছে এটা উদাহৰণ, গুড মৰ্নিং, হাউ কেন আই এচিষ্ট ইউ টুডে। যেনেকৈ তোমালোকে মাজে মাজে চ্যাট জিপিটিত গৈ পিনে কিবা খুদা তোমালোকে, হয়নে, বা কৰবাত জেমিনি ইয়াত গৈ খুদা কিবা এটা, তেতিয়া সিহঁতে যেনেকৈ কথা পাতে প্ৰফেশনালি, তেনেকৈ আমি কথা পাতিব লাগে সদায়। আৰু এটা খুব এটা ইম্পৰ্টেন্ট ফেক্টৰ যেটো আমি মনত ৰাখা দৰকাৰ, সেয়া হ'ল যে আমি সদায় গ্ৰাহকক, কাস্টমাৰক, ঠিক আছে, আমি ভালদৰে সিহঁতৰ কথাবিলাক ভালদৰে শুনাৰ যত্ন কৰিব লাগে। কাৰণ যেতিয়া আমি সিহঁতৰ কথা ভালদৰে শুনিম, মনোযোগেৰে শুনিম, তেতিয়া আমি বুজি পাম সিহঁতক একচুৱেলি কি প্ৰয়োজন, সিহঁতে একচুৱেলি কি বিচাৰি আছে। সো ভেৰি এটেন্টিভলি আমি শুনিব লাগিব, কেয়াৰফুলি শুনিব লাগিব সিহঁতৰ কথাখিনি। নেক্সট পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি গৈছো, কৈ আছে যে হোৱাট স্টেপ ক্যান বি টেকেন টু এক্সেস ফাইল ষ্টৰেজ ডিটেইল উইদিন জোহো CRM। অৰ্থাৎ জোহো CRM ৰ ভিতৰত থকা যিখিনি ষ্টৰেজ আছে, ফাইল ষ্টৰেজ, সেইখিনি আমি কেনেকৈ এক্সেস কৰিব পাৰো, কেনেকৈ আমি এইখিনি অভিগমন কৰিব পাৰো। সো এট ফাৰ্স্ট আমি কি কৰিব লাগিব, টু এক্সেস দ্য ফাইল ষ্টৰেজ ডিটেইল ইন জোহো CRM ওয়ান শুড ফলো দিস স্টেপ। আমি এইখিনি স্টেপ ফলো কৰিব লাগিব। প্ৰথমে জোহো CRM ত গৈ পিনে লগইন কৰিব লাগিব, হৈছে। তাৰপিছত আমি সেটিংত যাব লাগিব, সেটিং আইকনত, তাৰপিছত আমি সিলেক্ট ডাটা এডমিনিষ্ট্ৰেশ্যন আমি সিলেক্ট কৰিব লাগিব, এণ্ড দেন ক্লিক অন ষ্টৰেজ, আমি ষ্টৰেজত ক্লিক কৰিব লাগিব, আৰু তাৰপিছত আমি গোটেইখিনি তথ্য চাব পাৰিম যে কিমানখিনি তথ্য, কিমানখিনি ষ্টৰেজ আমি ব্যৱহাৰ কৰিলো, কিমানখিনি ষ্টৰেজ আমাৰ খালি আছে। লগত আমি চাব পাৰিম এটাচমেন্ট এক্ৰছ ডিফাৰেন্ট মডিউলছ, আমি এটাচমেন্ট বিলাক চাব পাৰিম যে কত কি আছে, কি অংশ আছে, যেনেকৈ কিমান অংশ ফটোজ আছে, কিমান অংশ ভিডিওজ আছে, কিমান অংশ সংস আছে, MP3, ঠিক আছে, এইবিলাক আমি চাব পাৰিম, ঠিক আছে। ওকে, পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি গৈছো, লিষ্ট আউট দ্য পটেনশিয়েল সোর্স অফ হ্যাজার্ড ইন এন অর্গানাইজেশন। কৈ আছে যে কোনো এটা কৰ্মসংস্থানত, কোনো এটা সংস্থাত আমাৰ কেনেকুৱা ধৰণৰ সম্ভাব্য বিপদৰ উৎস হ'ব পাৰে, কি এনেকুৱা বস্তু আছে যিবিলাক আমাৰ সম্ভাব্য বিপদৰ সৃষ্টি কৰিব পাৰে। সো তোমালোকে চাব পাৰিবা, এইটোৱে লাষ্ট কোৱেশ্চন হয়, ঠিক আছে। সো বিচ্যুতি ঘটা বৈদ্যুতিক তার হ'ব পাৰে, তাৰৰ পৰাও আমাৰ কিবা ইমাৰ্জেন্সিৰ ক্ৰিয়েট হ'ব পাৰে, ঠিক আছে। পাৱাৰ সকেটৰ ওপৰত অতিৰিক্ত বোজা পৰিলে আমি জুই লাগিব পাৰে, গতিকে তাতো কি হয়, আমাৰ বিপদৰ সম্ভাৱনা থাকে। পিছল মজিয়া হৈ থাকিলে কেলে, মাটিত পৰি থকা তার বা কম পোহৰ থকা বাটেৰে খোজ কাঢ়িলে আমাৰ পৰি যোৱাৰ ভয় থাকে, গতিকে
সেয়াও এক ধৰণৰ বিপদ হৈ পৰিব। লগতে কৰ্মসংস্থানত যদি আমি কিবা বিপদজনক ৰাসায়নিক পদাৰ্থ বা সামগ্ৰী সঠিকভাৱে সংৰক্ষণ কৰিব নোৱাৰি আছো, তেনেহলেও আমাৰ বিপদৰ সৃষ্টি হ'ব পাৰে। ঠিক আছে, এনেকুৱাকৈ বিভিন্ন কাৰণবশতঃ আমাৰ কৰ্মসংস্থানত বিপদৰ সৃষ্টি হ'ব পাৰে। আই হোপ তোমালোকে বুজি পাইছা এই গোটেইখিনি বস্তু। গতিকে এয়াই আছিল যিখিনি বিশ্বনাথ চাৰিআলি ডিষ্ট্ৰিক্ট আছে তাৰ প্ৰশ্ন কাকতখিনি। আই হোপ তোমালোকে বুজিব পাৰিছা। যদি বুজিব পোৱা নাই তোমালোকে কমেণ্ট বক্সত জনাবা, আৰু যদি বুজিব পাৰিছা থেংক ইউ, এটলিষ্ট তোমালোকে জনাবা, আমাক ভাল লাগিব, মোক ভাল লাগিব, আৰু তোমালোকক জনাব পাই ভাল লাগিছে। তোমালোকে যেতিয়া মোক কমেণ্ট কৰিছা, মই কমেণ্টবিলাক হেৰি কৰিছো, খুব সুন্দৰকৈ পোষ্ট আকাৰে মই প্ৰদানো কৰিছো যে তোমালোকৰ ফায়দা হৈ আছে, তোমালোকৰ লাভ হৈ আছে, আৰু এইখিনিয়ে লাগে। তোমালোকৰ যদি লাভ হৈছে তেনেহ'লে এইখিনিয়ে আমাৰ কাৰণে কাফি। চোৱা, আমাৰ ইউটিউব চেনেল ইমান ডাঙৰ নহয় বাবা, ঠিক আছে, যে 1 টকা আমি লাভ কৰি আছো, কিবা আমাৰ ইনকাম হৈ আছে, আৰ্নিং হৈ আছে, 1 টকাও ইনকাম নহয়। যি পাৰো তোমালোকক ফ্ৰী অফ কষ্ট তোমালোকক দিবলৈ যত্ন কৰি আছো। তোমালোকে যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত। মই যেনেকুৱাকৈ বিনামূলীয়াভাৱে তোমালোকক সহায় কৰি আছো, ঠিক তেনেকুৱাকৈ তোমালোকৰ কৰ্তব্য এয়া, তোমালোকেও তোমালোকৰ বন্ধু বান্ধৱী লগৰীয়াসকলক শ্বেয়াৰ কৰা, সিহঁতৰো কিবা ভাল হওক। ঠিক আছে, সেইকাৰণে সকলোৰে মংগলৰ চিন্তা কৰি সৰ্বে ভৱন্তু সুখিনঃ, এইখিনি কথা কৈ পিনে আজিৰ ক্লাছটো মই সমাপ্ত কৰিছো। আজিলৈ মানে জয় হিন্দ, জয় ভাৰত।